নমস্কাৰ সকলোকে। আজি মই 34 সাইজ ব্লাউজ এটা পেপাৰ কাটিঙৰ এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু বলক তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমে মই ব্লাউজৰ দিশটো লৈ লৈছোঁ। ব্লাউজৰ দিশটো ইয়াতে লৈছোঁ মই 14 ইঞ্চি। ব্লাউজটো মই 13 ইঞ্চি জোখত দীঘলকৈ ৰাখিব লাগিব, সেইকাৰণে মই 1 ইঞ্চি বেছিকৈ লৈছোঁ। ব্লাউজৰ দিশটো আপোনালোকে নিজৰ হাইট অনুসৰি লৈ ল'ব। ব্লাউজৰ দিশটো লৈ হোৱাৰ পাছত এতিয়া মই কান্ধৰ জোখটো লৈছোঁ। কান্ধৰ কাৰণে মই 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ কাৰণে 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালৰ পৰাও 5.5 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা এবাৰ চাই ল'লোঁ। এতিয়া দেখিছেনে মই দুইটা বিন্দু একেলগ কৰি আঁচ এডাল এনেকৈ টানি ল'লোঁ আৰু এতিয়া মই ব্লাউজটো জোখটো লৈ ল'ম। ব্লাউজটোৰ জোখ আছিলে 34 সাইজৰ। এতিয়া মই দেখিছেনে ফিটাডালৰ মূৰটো 34ত লগাই পালোঁ 17 ইঞ্চি আৰু 17ক আকৌ দুভাগ কৰি পালোঁ 8.5 ইঞ্চি। এতিয়া 8.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু দুইটা বিন্দু লগাই এনেকৈ আঁচ এডাল টানি ল'লোঁ। এই যে এতিয়া আঁচডাল টানিছোঁ, এই আঁচডালতে আকৌ ব্লাউজটো ফিটিং চিলাইটো বহিব। ছাইডত মই 1.5 ইঞ্চি বেছিকৈ ৰাখি থৈছোঁ। আপোনালোকে 2 ইঞ্চিও ৰাখিব পাৰে, 2.5 ইঞ্চিও ৰাখিব পাৰে। ছাইডলৈ আকৌ আঁচডাল এনেকৈ টানি ল'লোঁ। এতিয়া আৰ্মহোলৰ কোণটোৰ পৰা মই ওপৰৰ ফাললৈ 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালৰ পৰা একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ। এতিয়া এই বিন্দুটোৰ পৰা 8.5 ইঞ্চি দূৰত্বত যিটো বিন্দু পাইছিলোঁ সেই বিন্দুটোলৈকে এনেকৈ মই আৰ্মহোলৰ শ্বেপটো মিলাই লৈছোঁ। আৰ্মহোলৰ শ্বেপটো অকণমান মই তললৈ এনেকৈ দি দিছোঁ। এনেকৈ দি দিলে হাতত যে কেতিয়াবা কোচ খাই থাকে, সেই কোচ খোৱাটো নাথাকে। এতিয়া মই ধুনীয়াকৈ আৰ্মহোলৰ শ্বেপটো মিলাই ল'লোঁ। এতিয়া গলৰ কাৰণে 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পিঠিটো কিমান কটা দিয়ে সেইটো আপোনালোকৰ নিজৰ ওপৰত কথা। মই 8 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু বহলটো মই 2.5 ইঞ্চি ৰাখিছোঁ। এতিয়া দেখিছেনে আকৌ মই এই বিন্দু দুটা লগাই আঁচ এডাল টানি ল'লোঁ আৰু এইফালেও এডাল আঁচ টানি ল'লোঁ। এটা বক্স আকাৰত হৈ গৈছে দেখিছেনে। এতিয়া মই পিঠিৰ ৰাউণ্ড শ্বেপটো দিব লাগিব। যদি পিঠিৰ ছাইডটো আপোনালোকে চাৰিচুকীয়াকৈ কাটিব বিচাৰে তেনেহ'লে এই যে ৰাউণ্ড শ্বেপটো দি আছোঁ, ৰাউণ্ড শ্বেপটো নিদি চাৰিচুকীয়াকৈ যে মই বক্স এটা বনাই থৈছোঁ দেখিছেই নহয়, তাতেই কাটিলে ব্লাউজৰ পিঠিৰ ছাইডটো চাৰিচুকীয়া হৈ যাব। এতিয়া মই কান্ধৰ ফালে অকণমান ডাউন কৰি 0.2 মান হ'ব ডাউন কৰি এনেকৈ আঁচডাল টানি ল'লোঁ। এনেকৈ যদি ব্লাউজটো কটা হয় তেতিয়া ব্লাউজটো খহি নাযায়। পিঠিৰ ছাইডটো কাটি হৈ গ'ল। এতিয়া মই আগফালৰ ছাইডটো কাটিব লাগিব। আগফালৰ কাৰণে মই দেখিছেনে 15 ইঞ্চি লৈছোঁ। পাছফালৰ ছাইডটো 14 ইঞ্চি আছিলে, আগফালৰ কাৰণে মই 1 ইঞ্চি বেছিকৈ লৈছোঁ, কিয়নো বেল্টৰ কাৰণে কাপোৰ অকণমান বেছিকৈ লাগে। দুইটা বিন্দু লগাই এনেকৈ আঁচ এডাল টানি ল'লোঁ। এতিয়া মই পিঠিৰ ছাইডটো দি আগফালৰ ছাইডটো আঁকি ল'ম। পিঠিৰ ছাইডটো দি আগফালৰ ছাইডটো আঁকি ল'লেও আৰ্মহোল আৰু ডিঙিৰ জোখটো কিন্তু বেলেগ হ'ব, সেইটো সদায় মনত ৰাখিব। শ্বেপটো আঁকি হৈ গ'ল। এতিয়া মই আৰ্মহোল জোখটো লৈছোঁ। আৰ্মহোল আছিলে 6 ইঞ্চি। আঁচডাল এনেকৈ টানি ল'লোঁ আৰু এইফালেও আঁচডাল টানি এনেকৈ মিলাই ল'লোঁ। এতিয়া এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। পাছফালৰ আৰ্মহোলৰ শ্বেপটো দিবৰ কাৰণে সদায় 1.5 ইঞ্চি লোৱা হয় আৰু আগফালৰ কাৰণে 1 ইঞ্চি লোৱা হয়, সেইটো কথা সদায় মনত ৰাখি ল'ব। এতিয়া মই ধুনীয়াকৈ শ্বেপটো মিলাই ল'লোঁ। এতিয়া ডিঙিৰ জোখটো লৈছোঁ 6.5 ইঞ্চি আৰু বহলটো লৈছোঁ 2.5 ইঞ্চি। 6.5 ইঞ্চিতকৈ যদি বেছি কটা দিয়ে তেতিয়া ব্লাউজটো বহুত বেছি কটা হৈ যাব। এতিয়া দেখিছেনে মই দুইটা বিন্দু লগাই আকৌ আঁচ এডাল টানি ল'লোঁ আৰু এইফালেও মই আঁচডাল টানি বক্স আকাৰত বনাই ল'লোঁ। এতিয়া মই ডিঙিৰ কাৰণে আকৌ ৰাউণ্ড শ্বেপ এটা দি লৈছোঁ। এই শ্বেপটো দিওঁতে বহুত বেছি সোমোৱাই শ্বেপটো দি নিদিব। শ্বেপটো ধুনীয়াকৈ মই মিলাই ল'লোঁ। এতিয়া ব্ৰা কাটটোৰ কাৰণে ওপৰৰ পৰা 5 ইঞ্চি দূৰত্বত এটা বিন্দু দি লৈছোঁ আৰু বেল্টৰ কাৰণে ওপৰৰ ফালৰ পৰা 11 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 11 ইঞ্চি দূৰত্বত এটা বিন্দু দি লৈছোঁ। এতিয়া দুইটা বিন্দু লগাই আঁচডাল এনেকৈ টানি ল'লোঁ।
এতিয়া ব্ৰা কাটটোৰ কাৰণে এইফালৰ পৰা 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আৰম্ভণিৰ এই কোণটোৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া গোটেইকেইটা বিন্দু লগ লগাই ব্ৰা কাটৰ শ্বেপটো দি লৈছোঁ। এতিয়া দেখিছেনে ব্ৰা কাটৰ শ্বেপটোৰ পৰা একেবাৰে মই সোঁ মাজতে এটা বিন্দু দি লৈছোঁ আৰু ওপৰৰ ফাললৈ 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালে 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া মই এই বিন্দুকেইটা একেলগ কৰি মিলাই লৈছোঁ। বেল্টৰ শ্বেপটো দিবৰ কাৰণে 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দি লৈছোঁ আৰু দেখিছেনে এই মাজভাগত যে দিছিলোঁ বিন্দুটো, এই বিন্দুটোৰ সৈতে লগ লগাই মই বেল্টৰ শ্বেপটো দি লৈছোঁ। ফ্ৰণ্ট ছাইডটো কাটি হোৱাৰ পাছত এতিয়া ব্ৰা কাটটো ডাঙৰকৈ কাটিব লাগিব। তাৰ কাৰণে মই এই ব্ৰা কাটটোৰ শ্বেপটো কাগজ এখনত আঁকি লৈছোঁ। ব্ৰা কাটৰ শ্বেপটো আঁকি হোৱাৰ পাছত ব্ৰা কাটটো ডাঙৰ কৰিবৰ কাৰণে মই এইফালে 1 ইঞ্চি বহাই লৈছোঁ আৰু এইফালেও 1 ইঞ্চি বহাই লৈছোঁ। এতিয়া মই শ্বেপটো ধুনীয়াকৈ মিলাই লৈছোঁ। ওপৰৰ ফালে 0.5 ইঞ্চি বহাই লৈছোঁ আৰু এইফালেও 0.5 ইঞ্চি বহাই লৈছোঁ। ধুনীয়াকৈ আকৌ শ্বেপটো মই মিলাই ল'লোঁ আৰু এই দুইটা বিন্দু লগ লগাই আঁচ এডাল টানি ল'লোঁ। এতিয়া মই ব্ৰা কাটৰ ৰাউণ্ড শ্বেপটো দি লৈছোঁ। এতিয়া একেবাৰে সোঁ মাজতে এটা বিন্দু দিছোঁ আৰু তলৰ ফালে 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া দেখিছেনে মই ধুনীয়াকৈ আঁচ এডাল টানি লৈ শ্বেপটো মিলাই লৈছোঁ। এতিয়া অকণমান মই ৰাউণ্ড শ্বেপ এটা দি দিছোঁ আৰু ব্ৰা কাটটো হৈয়ে গ'ল। ব্ৰা কাটটো কাটি হোৱাৰ পাছত ছেকেণ্ড পাৰ্টটোৰ কাৰণে মই ব্ৰা কাটটো জুখি লৈছোঁ আৰু ইয়াতে মই 7.5 ইঞ্চি পাইছোঁ। ইয়াতে মই দেখিছেনে 7.5 ইঞ্চি দূৰত্বত বিন্দু দুটা দি লৈছোঁ আৰু ওপৰৰ ফালে 3.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 3.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া মই এই বিন্দুকেইটা লগ লগাই বক্স আকাৰত বনাই ল'লোঁ। এতিয়া আকৌ সোঁ মাজতে এটা বিন্দু দিছোঁ আৰু এইফালে মানে হুকপটিৰ ছাইডে 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালে 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া মই ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটোৰ শ্বেপটো দি লৈছোঁ স্কেল পাতৰ সহায়ত। অকণমান ৰাউণ্ড শ্বেপ এটা দিলে দেখিবলৈ ভাল লাগে, সেইকাৰণে মই ৰাউণ্ড শ্বেপটো দি লৈছোঁ। হৈ গ'ল ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো। এতিয়া মই কাটি লৈছোঁ। ব্ৰা কাটটো কাটি হৈ গ'ল। এতিয়া মই ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কটাৰ আৰু এটা পদ্ধতি দেখুৱাইছোঁ। দেখিছেনে ওপৰৰ ফালে 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া মই বক্স আকাৰত বনাই ল'লোঁ আৰু একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ আৰু ওপৰৰ ফালে 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া মই ব্ৰা কাটৰ শ্বেপটো দেখিছেই নহয়, ইয়াতে মই ধুনীয়াকৈ আঁকি ল'লোঁ আৰু এইটো হৈ গ'ল ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো। দেখিছেনে ব্ৰা কাটৰ শ্বেপটো কিমান ধুনীয়া হৈছে। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।